নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায়ৰ চতুৰ্থ অংশটি আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে তোমালোকে কৰি চাওঁ আহাৰ আগৰ অংশখিনি আগত আমি আৰম্ভ কৰিছো আৰু এতিয়া আমি 5 নম্বৰ প্ৰশ্নৰ পৰা কি আছে আমি ইয়াতে কৰিব চেষ্টা কৰো। তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহীত চিত্ৰটো অংকন কৰা। গতিকে ইয়াতে আমি আৰ্হি দেখিছো যে ইয়াতে এটা ডট আছে, ইয়াতে এটা ত্ৰিভুজ আছে আৰু ইয়াতে ডটৰ সংখ্যা 4টা আছে, ইয়াতে আমাৰ ত্ৰিভুজ 2টা আছে আৰু ডটৰ সংখ্যা আমি কেইটা দেখিছো 10টা দেখিছো। ইয়াতে আমাৰ ত্ৰিভুজ 3টা আছে আৰু তাত আমি ডটৰ সংখ্যা 19টা দেখিছো। গতিকে ইয়াৰে পৰৱৰ্তী চিত্ৰটোত আমি কি ক'ব পাৰিম যে ইয়াতে ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 4টা হ'ব। গতিকে আমি প্ৰথমতে এটা ত্ৰিভুজ আঁকি ল'বলৈ চেষ্টা কৰো। ইয়াতে আমি এটা ত্ৰিভুজ আঁকিবলৈ চেষ্টা কৰিছো। ইয়াতে আমি এইটো ত্ৰিভুজ পাইছো। তাৰ পিছত আমি ইয়াতে আকৌ ইয়াৰ ওপৰেৰে আমি 3টা ৰেখাখণ্ড অংকন কৰি আমি ত্ৰিভুজ আঁকিব চেষ্টা কৰো। তাৰপিছত আকৌ এটা ত্ৰিভুজ আঁকিম। আমি এনেকৈ ত্ৰিভুজ আঁকিব পাৰো। এতিয়া আগৰ চিত্ৰটোৰ দৰে এইটো চিত্ৰ হৈ গ'ল। গতিকে আমি কি কৰিব লাগিব, এতিয়া আকৌ এটা ত্ৰিভুজ আমি ড্ৰ কৰিব লাগিব। আমি আকৌ এটা ত্ৰিভুজ ড্ৰ কৰিব। আমি ইয়াতে 4টা ত্ৰিভুজ পাই গলো। ইয়াতে আমি যদি ডট ব্যৱহাৰ কৰো আমি দেখিছো যে ইয়াতে এটা ডট আছে, ইয়াতে সকলোতে মাজত এটা ডট আছে। আমি ইয়াতে এটা ডট দি লৈছো। তাৰ পিছত আমি দেখিছো ইয়াৰ শীৰ্ষবিন্দু কেইটা ডট আছে, ইয়াতে আমাৰ কেইটা ডট দেখিছো মাজত এটা থকাকৈ। 1 2 3টা। ইয়াৰ পিছত কি আছে আমাৰ ডট এনেকৈ দিয়া আছে। ইয়াৰ পিছত দেখিছো প্ৰত্যেক শীৰ্ষবিন্দু কেইটা দিয়াৰ উপৰি মাজত ডট কেইটাকৈ আছে 2টাকৈ আছে। আমি ইয়াতে 2টাকৈ ডট দিছো আৰু এতিয়া আমি নতুনকৈ দিয়া ত্ৰিভুজটোত যদি আমি আৰ্হিটোলৈ লক্ষ্য কৰো ইয়াতে আমাৰ কেইটা ডট থাকিব, প্ৰত্যেকটো ৰেখাখণ্ডতে আমাৰ 3টাকৈ ডট থাকিব। গতিকে এই আৰ্হিটো মানি এনেকৈ আমি চিত্ৰটো পাম। আৰু ইয়াতে আমি যদি ডট হিচাপ কৰো ইয়ালৈ কেইটা আছিলে 19, আমি নতুনকৈ কেইটা এড কৰিলো 1 2 3 4 5 6 7 8 9 10 11 12। গতিকে 19ৰ লগত আমি যদি 12 এড কৰো তেতিয়াহ'লে কি হ'ব 31 ডট। গতিকে ইয়াৰ পিছত পৰৱৰ্তী চিত্ৰটো এইটো হ'ব আৰু সংখ্যাটো কি হ'ব 31। গতিকে তাৰ পিছত কি দিছে আমি চাওঁ আহা। ইয়াতে দিছে, ইয়াতে বৰ্গৰ ওপৰত দিয়া হৈছে, বৰ্গত ডট দিয়া হৈছে। গতিকে আমি তাৰ পিছৰ চিত্ৰটো আঁকিবৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে আমি ইয়াৰ পিছৰ চিত্ৰটো আঁকিবৰ কাৰণে আমি প্ৰথমতে এটা বৰ্গ আঁকি ল'ব লাগিব। এইটো আমি বৰ্গ আঁকি লৈছো। তাৰ পিছত ইয়াতে বৰ্গ কেইটা দিয়া আছে 3টা। গতিকে আমি আৰু এটা বৰ্গ ইয়াৰে ওপৰত আঁকি দিব পাৰো। ইয়াতে আমি আঁকি দিছো। ইয়াৰ পিছত আমি আকৌ এটা ইয়াৰ ওপৰত বৰ্গ আঁকিব পাৰো।
ইয়াতে আমি এনেকৈ তিনিটা বৰ্গ দেখিছো তাৰ পিছত আমি ইয়াৰে পিছত পৰৱৰ্তী চিত্ৰটো আঁকিব লাগিলে ইয়াৰ ওপৰত আমি আৰু এটা বৰ্গ আঁকিব লাগিব আমি এনেকৈ বৰ্গটো আঁকি লৈছো এতিয়া আমি কি কৰিব লাগিব ইয়াতে ডট দিব লাগিব ইয়াতে আমি দেখিছো যে সকলোৰে মাজত এটা কি আছে ডট আছে তাৰে প্ৰথমটোত কি আছে তাৰ শীৰ্ষবিন্দু কেইটাত আমি ডট দেখিবলৈ পাইছো তাৰ পিছত আমি সিহঁতৰ মাজত এটা ডট থকাকৈ আমি দেখিব পাইছো তাৰ পিছত সিহঁতৰ ৰেখাখণ্ডডালৰ দুটা ডট থকা আমি দেখিবলৈ পাইছো তাৰ পিছত আমাৰ নতুনটোত কি হ'ব আমি শীৰ্ষবিন্দু কেইটা দিয়াৰ উপৰি আমি যদি আৰ্হিটো অনুসৰণ কৰো ইয়াতে আমাৰ প্ৰত্যেকটো ৰেখাখণ্ডতে আমি তিনিটাকৈ ডট দিব লাগিব গতিকে ইয়াতে আমি নতুনকৈ ডট কেইটা ব্যৱহাৰ কৰিলো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 গতিকে আগতে আমাৰ কিমান আছিলে 25 ৰ লগত যদি আমি 16 এড কৰো আমাৰ কিমান হ'ব 41 এনেকৈ আমি ইয়াৰ পৰৱৰ্তী চিত্ৰটো ইয়াতে আঁকি দেখাব পাৰো আৰু লগতে ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব সেইটো আমি এনেকৈ উলিয়াব পাৰো ইয়াৰ পিছত কি দিছে আমি চাওঁ আহা ইয়াতে কি দিছে এবাৰ আমাক পঞ্চভুজ দিছে গতিকে আমি কি কৰিব লাগিব এটা আমি পঞ্চভুজ ল'ব লাগিব আমি এনেকৈ এটা পঞ্চভুজ ল'ব পাৰো মাজত লৈছো তাৰ পিছত আমি ইয়াৰ ওপৰত আমি কেইটা পঞ্চভুজ আঁকিব লাগিব 4টা গতিকে আমি প্ৰথমতে এনেকৈ ৰেখাখণ্ড ব্যৱহাৰ কৰি আমি পঞ্চভুজ আঁকিব পাৰো এনেকৈ আমি পঞ্চভুজ এটা আঁকিব পাৰো তাৰ পিছত আমি ইয়াৰ পিছত আকৌ এটা পঞ্চভুজ আঁকিব পাৰো এইটো আমি কি পালো আগৰ চিত্ৰটোৰ দৰে পাই গলো এতিয়া আমি নতুন পঞ্চভুজ এটা আকৌ ড্ৰ কৰিম আমি এনেকৈ পঞ্চভুজ এটা আঁকি লৈছো তাৰ পিছত আমি এতিয়া আমি ইয়াতে ডটবোৰ দিম ইয়াতে আমি দেখিছো সকলোৰে সোঁমাজত কি আছে এটা ডট দিয়া আছে তাৰ পিছত সেইদৰে আগৰবোৰৰ দৰে প্ৰথমতে শীৰ্ষবিন্দুবোৰত ডট দিয়া আছে তাৰ পিছৰ ত্ৰিভুজটোত ৰেখাখণ্ডবোৰৰ মাজত এটাকৈ ডট দিয়া আছে তাৰ পিছত ৰেখাখণ্ডবোৰত মাজত দুটাকৈ ডট দিয়া আছে তাৰ পিছত ইয়াতে কেইটাকৈ হ'ব আমাৰ নতুনটোত তিনিটাকৈ হ'ব এনেকৈ আমি তিনিটাকৈ ডট মাজত দিম আৰু শীৰ্ষবিন্দুবোৰতো আমি ডট দি ল'ম এতিয়া আমি নতুনকৈ কিমানটা ডট দিলো আমি হিচাপ কৰি চাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 গতিকে আমি কিমানটা নতুনকৈ ডট দিলো 20টা গতিকে আমি যদি 31ৰ লগত 20 এড কৰো আমি কিমান পাম 51 পাম এনেকৈ আমি ইয়াৰ পৰৱৰ্তী চিত্ৰটো আৰু সংখ্যাটো নিৰ্ণয় কৰি ল'ব পাৰো ইয়াৰ পিছত আমাক কি দিছে ষড়ভুজ তাৰ বাবে আমি প্ৰথমতে এটা আমি ষড়ভুজ আঁকিবলৈ চেষ্টা কৰো এইটো ষড়ভুজ আমি আঁকি ললো তাৰ পিছত
আমি তাৰ ওপৰত আকৌ এটা এনেকৈ সৰভুজ আঁকিব চেষ্টা কৰিম। এনেকৈ আমি কেইটা সৰভুজ পালো? দুটা সৰভুজ আমি পালো। ইয়াতে আমাক কেইটা দিয়া আছে? 4টা দিয়া আছে। গতিকে এইবাৰ আমি কেইটা আঁকিব লাগিব? এনেকুৱাকে আঁকি আমি 5টা সৰভুজ আঁকি দেখাব লাগিব। এনেকে আমি 3টা আঁকিলো। এয়া আমি 4টা সৰভুজ আঁকি দেখালো। এইবাৰ আমি পৰৱৰ্তীটো পাবৰ কাৰণে আমি আৰু এটা সৰভুজ আঁকিব লাগিব। ইয়াতে চোৱা, আমি আৰু এটা সৰভুজ আঁকিলো। আৰু এটা সৰভুজ আঁকিলো। এইবাৰ আমি আগৰ দৰে ইয়াতে ডট দিম। আমি দেখিছো প্ৰথমটোত মাজত ডট দিয়া হৈছে। তাৰপিছত তাৰ শীৰ্ষবিন্দুবোৰত ডট দিয়া হৈছে। তাৰপিছত আমি শীৰ্ষবিন্দুবোৰত দিয়াৰ উপৰি আমি মাজত একোটাকৈ কি দিছো? ডট ব্যৱহাৰ কৰিছো। তাৰপিছত আমি শীৰ্ষবিন্দুবোৰত ডট দিছো আৰু মাজত আমি দুটাকৈ ডট দি গৈছো। এনেকৈ আমি পেটাৰ্ণটো আমাৰ সজাই লৈছো। তাৰপিছত আমি শীৰ্ষবিন্দু কেইটাত দিয়াৰ উপৰি মাজত কেইটাকৈ ডট দিছো? 3টাকৈ ডট দিছো। আমি প্ৰত্যেকটো বাহুতে এনেকৈ 3টাকৈ ডট ব্যৱহাৰ কৰিছো। গতিকে নতুন সৰভুজটোত কি হ'ব? প্ৰথমতে আমি শীৰ্ষবিন্দু কেইটাত ডট দি লৈছো আৰু মাজত কেইটা হ'ব? প্ৰত্যেকটো বাহুৰে মাজত 4টাকৈ আমি ডট দিব লাগিব। আমি 4টাকৈ ডট দি গৈছো। তেতিয়াহে এই সৰভুজটোৰ তাৰ আৰ্হিটো অনুসৰণ কৰা আমি দেখিবলৈ পাম। গতিকে এনেকৈ আমি ডট দি লৈছো। গতিকে এতিয়া আমি নতুনকৈ কিমানটা ডট দিলো আমি হিচাপ কৰি চাওঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30। গতিকে আমি ইয়াতে কি কৰিব পাৰো? 61ৰ লগত আমি যদি 32 এড কৰো আমি কি পাম? ইয়াতে 91 পাম। এনেকৈ আমি চিত্ৰ এটা আঁকিব পাৰো। যিকোনো আৰ্হি এটা পালে তাৰ আমি পৰৱৰ্তী চিত্ৰটো অংকন কৰিব পাৰো। ইয়াৰ পিছত এই চিত্ৰবোৰ আমি আৰ্হিবোৰৰ যিটো পৰৱৰ্তী চিত্ৰ আঁকি আমি কি দেখিলো? চোৱা, ওপৰত দিয়া সকলোবোৰ চিত্ৰই একোটা নিৰ্দিষ্ট আৰ্হি প্ৰকাশ কৰিছে আৰু এইবোৰ কেন্দ্ৰীভূত ত্ৰিভুজ, কেন্দ্ৰীভূত বৰ্গ, কেন্দ্ৰীভূত পঞ্চভুজ আৰু কেন্দ্ৰীভূত সৰভুজ ইয়াতে আমাৰ দেখুওৱা হৈছে। ইয়াৰ পিছত কি দিছে চাওঁ, এনেকুৱা আৰ্হিৰ আন কিছুমান চিত্ৰ আঁকিবলৈ চেষ্টা কৰা। আমি প্ৰথমতে কি লৈছো? এটা সপ্তভুজ লৈছো। তাৰপিছত আমি দ্বিতীয় তাৰ আৰ্হিটোৰ কাৰণে আমি কি কৰিছো? আৰু এটা সপ্তভুজ লৈছো। লৈ ইয়াৰ ওপৰত আমি আৰু এটা সপ্তভুজ লবৰ কাৰণে চেষ্টা কৰিছো। দ্বিতীয়টোত আমি এইটো পাইছো। নেক্সট আমি আৰু এটা সপ্তভুজ লব চেষ্টা কৰিছো। তাৰপিছত আমি ইয়াৰ ওপৰত আৰু এটা সপ্তভুজ লব চেষ্টা কৰিছো আৰু তাক আমি ইয়াৰ ওপৰত এনেকৈ সজাই দিছো। তাৰপিছত আকৌ এটা সপ্তভুজ আমি লব চেষ্টা কৰিছো আৰু তাক আমি ইয়াৰ ওপৰত এনেকৈ সজাই দিছো। এইটো আমি অলপ ডাঙৰ কৰি লৈছো। এনেকৈ আমি সপ্তভুজবোৰ আঁকি
দেখাব পাৰো তাৰ পিছত আমি ইয়াতে আগৰ দৰে ডট ব্যৱহাৰ কৰিম আমি ইয়াতে এটা সিঙ্গল ডট দিব পাৰো তাৰ পিছত ইয়াতে আমি তাৰ শীৰ্ষবিন্দুবোৰত ডট দিম আৰু মাজত এটা ডট দিম ইয়াতো আগৰ যিবোৰ আমি আৰ্হি পাইছো সেই আৰ্হি মতে আমি এনেকৈ ডট দিম আৰু নতুনকৈ যেটো আমি সপ্তভুজ দিছো হেতুৰ বাহুবোৰত মাজত এটাকৈ ডট দিম গতিকে তাৰ পিছত আমি কি কৰিম আগৰ আৰ্হিটোৰ মতে আৰ্হিবোৰৰ মতে আমি যাম শীৰ্ষবিন্দুবোৰত ডট দিম ইয়াতে মাজত এটাকৈ ডট দিম আৰু আমি নতুনকৈ পোৱা সপ্তভুজটোত শীৰ্ষবিন্দু কেইটাত ডট দিয়াৰ উপৰি মাজত দুটাকৈ আমি ডট দি যাম তেতিয়া সেই আৰ্হিটো মানা আমি দেখিবলৈ পাম গতিকে এতিয়া আমি যদি ইয়াতে ডটৰ সংখ্যা লৈ চাওঁ ইয়াতে আমি কেইটা ডট দেখিছো এটা ডট ইয়াতে কেইটা দেখিছো 1 2 3 4 5 6 7 গতিকে 7 আৰু মাজৰ 1 2 ৰে আমি কেইটা ডট পালো 8 নেক্সট আমি ইয়াতে কেইটা পাইছো 1 2 3 ইয়াতে আমি 8 টা পাইছিলো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14 হলে আমি কি পাম 22 ইয়াতে আমি নতুনকৈ কেইটা ডট পাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 গতিকে আমি ইয়াতে কিমান পালো আমি কি পালো 43 পালো গতিকে আমি এনেকৈ কৰিব পাৰো আজিলৈ এইখিনিয়ে ধন্যবাদ